উপলব্ধি সকলোৱে কৰে। সেই উপলব্ধি প্ৰত্যেকজন মানুহৰে মনত যিটো নেকি এটা উপলব্ধিৰ সৃষ্টি হয়, তেওঁৰ দৃষ্টিত সেই উপলব্ধি কেতিয়াও ভুল হ'ব নোৱাৰে। সেই মানুহজনৰ মনত যিটো নেকি উপলব্ধিৰ সৃষ্টি হ'ব, তেওঁ জানে যে সেই উপলব্ধি তেওঁ ভাল ধৰণে কৰিছে নে বেয়া ধৰণে কৰিছে, সেইটো উপলব্ধি। আৰু যেতিয়াই এই উপলব্ধিৰ সৃষ্টি নিজৰ মনত গঢ়ি উঠাৰ এটা শক্তি আহি পৰে, তেতিয়াই এজন মানুহ তেওঁৰ চিন্তাৰ যিটো নেকি বিবেক শক্তি আছে, সেইটোৰ লগত মানে তেওঁ খাপ খুৱাই চলি যায়। কিছু লোকে আধ্যাত্মিক দিশত যাব, কিছুমানে বেয়া পথেৰে যাব, কিন্তু উপলব্ধিহে মানুহজনৰ মনত কি আহিছে এইটোৰ ওপৰত ডিপেণ্ড কৰে। মই তেনেকুৱা ভাবোঁ আৰু সকলোৰে চিন্তাধাৰা একে নহ'বতো পাৰে। বাৰু যি কি নহওক, আজি ৰাতিপুৱা বৰ সুন্দৰ কুঁৱলী পৰিছে। আজি কমেও ঠাণ্ডাৰ দিনটো মানে এদিনো মিছ দিয়া নাই আৰু দৌৰাৰ ক্ষেত্ৰত। তথাপিও আজি মানে একদম ৰাতিপুৱাৰ পৰা এইটো মানে ঠাণ্ডাৰ ছিজনত আজিৰ সমান মানে কুঁৱলী পৰা নাই, সেই কথা মই ক'ব পাৰোঁ। ৰাতিপুৱা 4:40 বজাত উঠিলোঁ, 5:15 দৌৰিলোঁ, ভাল লাগিল। আৰু মনলৈ নানান কথা চিন্তা আহে দিয়কচোন, কিন্তু সকলো কথা চিন্তা মোবাইলত ক'বও নোৱাৰি। বাৰু যি কি নহওক, চেনেলটো যিহেতু মোৰ ইউটিউব চেনেল, মই যি আপলোড কৰোঁ কোনোবাই চাওক নাচাওক, মই তাৰ প্ৰতি মানে অলপো মানে কিবা নাই, আশা নকৰোঁ আৰু। মাত্ৰ মোবাইলৰ ষ্ট'ৰেজ 256 GB ষ্ট'ৰেজ হ'লেও কি হ'ব, এদিনতো শেষ হৈ যাব না। কিন্তু ইউটিউবত যিবিলাক স্মৃতি থাকি যাব, হয়তো মই সেই যেতিয়া নেকি বুঢ়া হ'ম, যেতিয়া বিচনাত পৰি থাকিম, আজিৰ এই দিনবোৰৰ কথা মনত পৰিব আৰু সেই সময়ত মই কেনেধৰণৰ চিন্তা লৈ জীয়াই আছিলোঁ। হয়তো মই আজি সেইটোৰ কাৰণে হয়তো এই পৰিস্থিতিত এনেকা এটা স্থানত উপস্থিত হৈছোঁ, সেনেকা মানে। কিন্তু মানুহ ভৱিষ্যত দেখা নাই, হয়তো কালি মোৰ কি হৈ যায় মই নিজেও নাজানো। পণ্ডিতসকলে কৈছে যে যিবোৰ লোকে নেকি 5 বছৰ 10 বছৰ পিছৰ কথা ভাবে, তেওঁলোকে ভগৱানক বিশ্বাস কৰে হয়, কিন্তু তেওঁলোকে নিজেও নাজানে যে আহি থকা নেক্সট ডেটোত বাৰু কি হ'ব, তেওঁক বা ভগৱানে বচাই ৰাখিবনে নাই, তেওঁক বা সেইখিনি স্মৃতি শক্তি তেওঁক দিবনে নাই, যে তেওঁ যে ইমান আনন্দত আছে, সেনেকুৱা ধৰণৰ কথা। আচলতে কি এনেকুৱা মানে মোবাইলটো এনেকৈ হাতত লৈ ফেচটো এনেকুৱা ওপৰত ৰাখি কথা কোৱাৰ সেনেকুৱা অভ্যাস নাই। কিন্তু মাজতে মানে এই মানে এটা দুটা টপিকৰ কাৰণে ক'ম বুলি ভাবোঁ, সেইটোৰ কাৰণে আহি যোৱা যায়। বাৰু যি কি নহওক, সময়বোৰ এনেকৈ অতিবাহিত কৰি আছে, বৰ সুন্দৰভাৱে চলি আছে, ভাল লাগি আছে। দুদিনমান পাছত গৰম দিন আহিব, গৰম দিনত আকৌ এবাৰ অসুবিধা, মানে গৰমত বহুত অসুবিধা হয়। দোকানত থাকিব লাগে, ঘাম ওলায়, দিনত 3বাৰ 4বাৰ হয় গা ধোৱা, কাপোৰ 2বাৰ 3বাৰ চেঞ্জ কৰিব লাগে, সেনেকুৱা আৰু ৰাতিপুৱা দৌৰা হয়, দুপৰীয়া আগতে দৌৰিছিলোঁ, এতিয়া মানে বয়স গ'ল না, এতিয়া আৰু মানে দুপৰীয়া দৌৰাৰ কোনো প্ৰয়োজন নাই। সন্ধিয়া এবাৰ দৌৰোঁ, মানে ডেইলি 2খন চলা 2খন পেণ্ট, সেইটো মানে প্ৰয়োজন আৰু। সেইখিনিয়ে কৈ আজিৰ এই সৰু ভিডিঅ'টো ৰাখিম আৰু